সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 9 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 25 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি, ৰাত্ৰি 1:59 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 2:55 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:53 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:27 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মনুষ্য গণ হ'ব গৰুড়ৰ ৰস্তি, বায়ুযোগ, অস্তুত্তৰী মতে মংগলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 7:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কন্যা ৰাশি, শুদ্ধ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া কান্তা যোগ পাব, কিন্তু ৰাত্ৰি 2:55 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 15 দিনীয়া বেশ্যা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 7:08 পৰা 8:28, গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:29 পৰা 10:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত অসাধাৰণ কাম কৰা দেখা যাব, অৰ্থাৎ অন্য ব্যক্তিয়ে কৰিব নোৱাৰা কামবোৰ আজি এওঁলোকে কৰা দেখা যাব। শাৰীৰিকভাৱে বলাবল আজি অইন দিনৰ তুলনাত বৃদ্ধি পাব। ধন সম্বন্ধীয় সমস্যা যদি পূৰ্বৰ পৰা চলি আছিল আজি সেই সমস্যাসমূহ কিছু নোহোৱা হ'ব। শিশুৱে আজি আপোনাক কোনোবা শিশুৱে অনুভৱী ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব। লগতে ধৈৰ্য ধৰি কাম কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত সকলো প্ৰকাৰে শুভফল প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কিন্তু মাজে সময়ে অকণমান ধৈৰ্য কম হোৱাও দেখা যাব। প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলৰ ভয় শংকা আজি নোহোৱা হৈ পৰিব, কিন্তু প্ৰিয়জনৰ পৰা কিবা কথা আজি শুনিবলগীয়া হোৱাও দেখা যাব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব, কিন্তু নিজৰ মতে কিছু এওঁলোকে চলিলে কোনোবা সময়ত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজি দিনটোত কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। যাত্ৰা কৰিলে আপুনি মন পচন্দৰ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ নতুবা লগ পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বাকী সকলো দিশত শুভ। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ভাগৰ অনুভৱ কৰা দেখা যাব। কাম বন বেছি কৰিলে হয়তো আপোনাৰ আজিৰ দিনটোত ভাগৰ অনুভৱ হ'ব পাৰে। আজি শ্ৰদ্ধা ভক্তি বৃদ্ধি পাব। এই বৃষ ৰাশিৰ ব্যক্তিসকলে সকলোকে
শ্ৰদ্ধা আৰু ভক্তি কৰা দেখা যাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিছু ধন আহিব, কিছু ধন আপোনাৰ খৰচো হ'ব। গতিকে বৰ বিশেষ আপুনি হাতত ধন ৰাখিব সক্ষম নহ'ব দিনটোত। কিন্তু জীৱনসংগীৰ পৰা আপুনি মৰম চেনেহ লাভ কৰিব। জীৱনসংগীয়ে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। কিন্তু প্ৰেম সম্বন্ধত আজি দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। প্ৰিয়জনৰ কিবা কথাই আপোনাৰ মনত হয়তো নিৰাশ ভাৱৰ সৃষ্টি কৰাব পাৰে। সম্বন্ধীয় ব্যক্তিয়ে আপোনাক আজি কিবা খবৰ দিব। সম্বন্ধীয় ব্যক্তিৰ পৰা কিবা খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কৰাহে দেখা যাব। যি কাম কৰি খুব ভাল পায় সেই কাম বনবোৰহে কৰা দেখা যাব। বাকী কাম কৰাৰ প্ৰতি এওঁলোকৰ সিমান ইচ্ছা নাথাকিব। কিন্তু ঘৰত থাকিলে আপোনাৰ কোনোবা সম্বন্ধীয় ব্যক্তিৰ হয়তো আপোনাৰ ঘৰত আহিব পাৰে। লগতে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। বিগত দিনৰ তুলনাত আজি দিনটো আপোনাৰ আনন্দদায়ক হৈ পৰিব। কিন্তু বিবাহিতসকলৰ প্ৰিয়জনে অকণমান খং কিবা কথাত কৰিব পাৰে। বাকী বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু নতুন কথা জানিব আৰু শিকিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। যেতিয়া আপোনাৰ দিনটোৰ আৰম্ভণি খুব সুন্দৰ হ'ব, গোটেই দিনটো আপোনাৰ বাবে আজি শুভপ্ৰদায়ক হৈ পৰিব। কিন্তু স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। আৰ্থিকভাৱেও আজি খৰচৰ মাত্ৰা লোকচান হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। সতৰ্ক থকাটো ভাল হ'ব। ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনা, এনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব। ঘৰৰ বিশেষকৈ চিন্তা আজি মনত চলি থকা দেখা পোৱা যাব। আজি একপক্ষীয়ভাৱে প্ৰেমত পৰা দেখা যাব। লগতে ঘৰৰ কোনোবা কাম কৰাত আপুনি নিজতকৈ সৰু ব্যক্তিৰো সহায় লাভ কৰিব। বিশেষকৈ আজি ঘৰুৱা কামত ব্যস্ততাৰ পৰিমাণ বেছি দেখা গৈছে। টিভি মোবাইলতো ব্যস্ততা বাঢ়িব। বিশেষকৈ চিনেমা চাবলৈ নতুবা মনোৰঞ্জনৰ কিবা দৃশ্য চোৱাৰ আজি আপোনাৰ ইচ্ছা থাকিব। কিন্তু আপুনি নিজৰ মতে উপাৰ্জন কৰিব পাৰিব, আনৰ তলত চলিব নালাগে। আপুনি নিজৰ মতে উপাৰ্জনো কৰিব পাৰিব, নিজৰ মতে কাম বনো আজি কৰিব পাৰিব। ঘৰৰ কোনোবা সদস্যৰ কামে অকণমান আপোনাক আমনি লগাব পাৰে। গতিকে ঘৰৰ কাৰোবাৰ কাম কৰি দিবলগীয়া হয়তো আপুনি প্ৰয়োজনতকৈ বেছিকৈ হ'ব পাৰে। বিদ্যাত কিন্তু এওঁলোকে আজি পুৰণা দিনৰ বিষয় পুনৰ অধ্যয়ন কৰিব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটোত নানা প্ৰকাৰে উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। আজি কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন ৰাখি আপুনি আগবাঢ়িলে দিনটো সকলো পক্ষে আপোনাৰ লাভদায়ক হৈ পৰিব। সৰু সুৰা ব্যৱসায়ী, সৰু সুৰা উদ্যোগপতিসকলৰ বাবে আজি দিনটো অত্যন্ত লাভদায়ক। ধন প্ৰাপ্তিৰ, ধন লাভৰ সম্ভাৱনা তেওঁলোকৰ প্ৰবল দেখা পোৱা গৈছে। পৰিয়ালত আপোনাৰ আজি প্ৰয়োজন হৈ পৰিব। পৰিয়ালত আপুনি নহ'লে আজি কিবা কাম হৈ নুঠিব নতুবা আগ নাবাঢ়িব। গতিকে আপোনাৰ প্ৰয়োজন হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা কাৰোবাৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব আৰু আপোনাৰ কথাবোৰ অন্য ব্যক্তিয়ে খুব গুৰুত্ব দি শুনাও দেখা যাব। হঠাৎ আজি কোনোবা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। হঠাৎ এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক নেকি আপুনি কেতিয়াও লগ পাম বুলি ভবা নাছিল, তেনেধৰণৰ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ সময়ত তেওঁলোকে ক'ৰবাত ফুৰিব যাবও হয়তো মন যোৱা দেখা যাব। আজি ইয়াৰ উপৰি ঘৰৰ পৰা ওলাই গ'লে আপুনি যদি ডাঙৰৰ আশীৰ্বাদ নতুবা ডাঙৰৰ কথা শুনি যায় তেতিয়াহ'লে আপোনাৰ ধন প্ৰাপ্তিত বিশেষ লাভ হ'ব নতুবা আপুনি সোনকালে ধন লাভ কৰিব। কিন্তু যিকোনো কাম আপোনাৰ লাহে ধীৰে হোৱাহে দেখা যাব। গতিকে কাম বনত আপুনি সোনকালে আগবাঢ়ি নাযাব। খুব খৰধৈৰ্য্যকৈ আপুনি কাম বন যদি কৰে তেতিয়াহ'লে
কাম বনত কিছু খেলিমেলি হোৱাৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত হ'ব। ৰাতিপুৱা শুই উঠাত অকণমান পলম হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও কিন্তু আজিৰ দিনটো অতি শুভ দিন। লগতে আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। ইয়াৰ বাহিৰে যদি আপোনালোকে প্ৰত্যেক দিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিব বিচাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। কিন্তু আজি শিক্ষাৰ্থীসকলৰ বাবে খুব লাভদায়ক দিন। বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগ দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল পূৰ্বৰে পৰা, তেনে ক্ষেত্ৰত ধন লাভৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। সামাজিক উৎসৱ নতুবা সমাজৰ কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। আজি কোনোবা বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। জীৱনসংগীৰ পৰাও কিবা আপুনি ভাল খবৰ লাভ কৰিব। আজিৰ দিনটোত আপোনাৰ উৎসাহ উদ্দীপনাবোৰো দুগুণ বাঢ়িব। গতিকে খুব আগ্ৰহী, খুব উৎসাহী হৈ থকা দেখা যাব। মুকলি ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ অকলে কিছু মুকলি ঠাইত থকাৰ আজি আপোনাৰ ইচ্ছা যোৱা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আজি ঘৰুৱা ক্ষেত্ৰত উন্নতি হোৱা দেখা যাব। ঘৰত আপোনাৰ কাম কাজবোৰো কিছু পৰিপাটি হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা অকণমান দূৰত থকাই ভাল হ'ব। বন্ধুৰ সৈতে আপোনাৰ অবাবত সময়বোৰ নষ্ট হ'ব। বন্ধুৰ সৈতে যদি থাকে তেতিয়াহ'লে আপোনাৰ কৰিবলগীয়া কাম বনবোৰো কিছু পিছ পৰি যোৱা দেখা যাব। বিদ্যাত কিন্তু এওঁলোকে আজি কিছু নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব শুভ। বাকী শুভ সংখ্যা আজি থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা পাবলগীয়া ধন লাভৰ যোগ দেখা গৈছে। গতিকে কোনোবাই যদি দিবলগীয়া আছে তেনেধৰণৰ ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পৰিয়ালৰ কোনোবা সদস্যৰ উপদেশ নতুবা সহায়ে আপোনাৰ কাম বনবোৰত উন্নতি দিব। বিশেষকৈ আপোনাৰ লাভ হোৱা পৰিয়ালৰ সদস্যৰ পৰা আজি দেখা গৈছে। দিনটো ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰিয়জনলৈ সঘনাই মনত পৰি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ব্যক্তিত্ব যদি আপুনি বিকাশ কৰিব বিচাৰিছে তেতিয়াহ'লে শত্ৰুৰ পৰা দূৰত থাকিব। আপুনি অচিনাকি ব্যক্তিয়েও আপোনাক আজি মান সন্মান প্ৰতিষ্ঠাত অকণমান আঘাত পেলাব পাৰে। গতিকে দূৰত থকাটো আপোনাৰ বাবেই ভাল হ'ব। জীৱনসংগী অকণমান খং কৰিব পাৰে। কিন্তু আজিৰ দিনটোত আপুনি বজাৰ সমাৰ কৰিব লাগিব। ঘৰুৱা বজাৰ নতুবা আপুনি ব্যক্তিগতভাৱেও কিবা বজাৰ সমাৰ কৰিব লাগিব। আজি দিনটোত কিছু সন্ধিয়াৰ ভাগত আপুনি পুৰণা বিষয়বোৰ পুনৰ আজি অধ্যয়ন কৰা দেখা যাব। বিদ্যাৰ্থীসকলে সন্ধিয়াৰ ভাগত পুৰণা বিষয় অধ্যয়ন কৰা দেখা যাব আৰু সংগীত শুনাৰ বিশেষ ইচ্ছা যাব। এই ৰাশি ব্যক্তিসকলক কিছু সংগীত কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত থকাও দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। কোনোবা শিশুৱে আজি দিনটোত আপোনাক আমনি কৰা দেখা যাব। কিন্তু আপোনাৰ মনোবল আজি যথেষ্ট বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি আপোনাৰ মনোবল, আত্মবিশ্বাস, সাহস এইবোৰ বৃদ্ধি পাব। কিন্তু নিজক নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। হঠাৎ খঙৰ মাত্ৰা আজি বাঢ়িব পাৰে। যিকোনো কাম, যিকোনো কথা এওঁলোকে ভাবি চিন্তি পূৰ্বৰে পৰা পৰিকল্পনা কৰি কৰাও দেখা যাব। আৰু বন্ধুত্বৰ ক্ষেত্ৰখন সিমান শুভ নহয়। বন্ধুৱে হয়তো আপোনাৰ আৰ্থিকভাৱে লোকচান কৰাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কোনোবা সম্বন্ধীয় ব্যক্তিৰ পৰা উপহাৰ নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ পৰা উপহাৰ প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনি অৱশ্যে বিশেষ ৰোমান্টিক হৈ পৰাও দেখা যাব। আজি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অতি উত্তম সময়।
আজি কৰ্মক্ষেত্ৰত যদি কৰ্মৰ বাবে আপুনি ক'ৰবাত যাব বিচাৰিছে, যাত্ৰা কৰিব বিচাৰিছে, তেতিয়াহ'লে সেই যাত্ৰা আপোনাৰ বাবে অতি শুভদায়ক হৈ পৰিব। সৰু সুৰা যাত্ৰাও হ'ব, কিন্তু কৰ্মৰ বাবে যদি যায় তেতিয়াহ'লে আপোনাৰ বাবে দিনটো অতি লাভপ্ৰদায়ক হৈ পৰিব। এই ৰাশিৰ ব্যক্তিসকলক আজি ধাৰ্মিক কাৰ্যকলাপত অংশগ্ৰহণ কৰাও দেখা যাব। ক'ৰবাত মন্দিৰ, অনুষ্ঠান, প্ৰতিষ্ঠান এনেধৰণৰ ক্ষেত্ৰত আপুনি আজি অংশগ্ৰহণ কৰিবলগীয়া হ'ব। কিন্তু বিদ্যাত কমকৈ মন বহিব, আপুনি পঢ়া শুনাত সিমান সময় দিব নোৱাৰিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল, সেই ধন আজি দিনটোত উভতাই দিবলগীয়া হোৱাও দেখা যাব। কিন্তু নতুনকৈ প্ৰেৰণা লাভ কৰিব, কথা আৰু কামত তেওঁলোকে নতুন উৎসাহ, নতুন প্ৰেৰণা লাভ কৰা দেখা যাব। নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। কিন্তু ঘৰত আজি আপোনাৰ উৎসৱ পাৰ্বণৰ সম্ভাৱনা যথেষ্ট আছে। ঘৰুৱা পৰিৱেশ আপোনাৰ খুব সুন্দৰ হৈ থাকিব, যাৰ বাবে যদিও কিবা চিন্তা আহে, সেই চিন্তাবোৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব। সকলোৰে পৰা আপুনি অৱশ্যে আজি ছাপোৰ্ট লাভ কৰিব প্ৰেম সম্বন্ধত, কিন্তু আপুনি প্ৰিয়জনৰ মতেই চলিবলগীয়া হোৱা দেখা যাব। প্ৰিয়জনে যি কয় আপুনি সেইটোৱেই হয়তো মানি চলিবলগীয়া হ'ব পাৰে। আজি নতুন কামৰ প্ৰতি আগ্ৰহ আৰু নতুন চিন্তা আপোনাৰ মনলৈ আহিব, গতিকে নতুন নতুন চিন্তাৰ মনত উদয় হ'ব। জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে প্ৰিয়জনেও অকণমান খং কৰিব পাৰে। কিন্তু সকলো সমস্যা আপোনাৰ সন্ধিয়াৰ ভাগত দূৰ হ'ব, কিয়নো আপোনাৰ সন্ধিয়া কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। সেই প্ৰিয় ব্যক্তিৰ সৈতে কথা বতৰা পতাৰ বাবে আপোনাৰ সকলো চিন্তা, গোটেই দিনটোৰ চিন্তাবোৰ নোহোৱা হৈ পৰিব। বিদ্যাত আজি ডাঙৰৰ সহায় ল'ব লাগিব। বাকী সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। আত্মবিশ্বাস আৰু সাহসে এওঁলোকৰ কাম বনতো কিছু অগ্ৰগতি দিব। আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপুনি বিচাৰি পাব। নতুন পথেৰে ধন অহাৰ সম্ভাৱনা দেখা গৈছে। আজি সামাজিক ব্যস্ততা বাঢ়িব, গতিকে সমাজৰ কাম বনো আপুনি কৰিব লাগিব। ঘৰৰ কাৰোবাৰ কথা বতৰাই আপোনাৰ অকণমান মনত আঘাত দিব পাৰে, গতিকে ঘৰৰ কোনোবাই হয়তো অকণমান আপোনাক বেয়াকৈ ক'ব পাৰে, গতিকে বৰ বিশেষ আপুনি গুৰুত্ব নিদিব। এই ৰাশিৰ ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰো আজি খুব নম্ৰ হৈ পৰিব। আনে কিবা ক'লেও বৰ বিশেষ প্ৰত্যুত্তৰ নিদিয়ে। কাজিয়া পেচালৰ পৰা দূৰত থকাই দেখা যাব। আকস্মিক যাত্ৰা হোৱাৰ আজি সম্ভাৱনাও প্ৰবল আছে। কিবা কাৰণবশতঃ আপুনি হঠাৎ ক'ৰবালৈ যাব লাগিব, কিন্তু আপুনি ইচ্ছা কৰা মতেই আপোনাৰ কাম বনবোৰ হৈ পৰিব। আপুনি যি ভাবে সেইমতেই আপোনাৰ দিনটো আগবাঢ়ি যাব। কিন্তু কোনোবা ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে, গতিকে অন্য ব্যক্তিৰ পৰা আমনি পোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিদ্যাত আনৰ উপকাৰ হোৱা দেখা যাব। গতিকে কোনোবা ব্যক্তিয়ে, কোনোবা হয়তো সহপাঠীয়েও আপোনাক শিক্ষা ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনক কিছু সহায় কৰিব যাওঁতে আপোনাৰ কাম বনত অকণমান পিছ পৰি ৰোৱা দেখা যাব। আজি আৰ্থিকভাৱে কিন্তু আপোনাৰ দিনটো খুব শুভ। আপোনাৰ হাতত ধন টকা পইচাৰ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা হ'লেও মেনেজ হ'ব। আজি প্ৰতিভাবোৰ আপোনাৰ বিকাশ হ'ব, গতিকে আপুনি নতুন নতুন প্ৰতিভাৰ গৰাকী হৈ পৰিব। আপোনাৰ কৰ্ম কৌশলতাবোৰো আজি বৃদ্ধি পাব। অৱশ্যে ধন টকা পইচাৰ অভাৱ যদি চলি আছে, কাৰোবাৰ পৰা যদি ধাৰে লৈছিল, সেই ধাৰবোৰ আজি নোহোৱা হ'ব। সম্বন্ধীয় ব্যক্তি নতুবা কোনো প্ৰিয় বন্ধুৰ ঘৰলৈ আপুনি যাত্ৰা কৰিব লাগিব। বিশেষকৈ সম্বন্ধীয় ব্যক্তিৰ ঘৰত যোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে।
আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা কথা পাহৰাৰ বাবে প্ৰিয়জনে অকণমান খং কৰিব পাৰে। লগতে আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব, নিজৰ বাবেই হওক পৰিয়ালৰ বাবেই হওক আপুনি কিবা বস্তু ক্ৰয় কৰিব লাগিব। প্ৰিয়জনৰ অকণমান স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, প্ৰিয়জনৰ আপুনি অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব, কিন্তু বাকী সকলো দিশত হ'ব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনৰ বাবে খুব শুভ দেখা পোৱা গৈছে। সহায় সহযোগিতা আপুনি প্ৰিয় বন্ধুৰ পৰা লাভ কৰিব। বিদ্যাত বৰ বিশেষ মন নবহিব, কিয়নো পঢ়িব বহিলে এওঁলোকৰ বেলেগ কিবা কথাই অকণমান মনত চঞ্চলতা অনা দেখা যাব। আজি মাজে সময়ে ধৈৰ্যও কমিব, কিয়নো কিছু সময় কিবা কাম যদি আপুনি দীঘলীয়াভাৱে কৰিব লাগে, সেই দীঘলীয়া কামত ধৈৰ্য কিছু কম হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি যি কথা ক'ব, যি কাম কৰিব, সেই সকলো কথা আৰু কাম আনৰ প্ৰিয় হৈ পৰিব, সকলোৱে আপোনাক ভাল পাব। কিন্তু আজি ধন প্ৰাপ্তিৰো পূৰ্ণ সম্ভাৱনা দেখা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব, কিন্তু খঙো অকণমান বাঢ়িব। গতিকে খং নিয়ন্ত্ৰণ কৰিলেহে আপুনি ধন লাভ কৰিব, কিয়নো আপোনাৰ খঙে হয়তো ধন প্ৰাপ্তিত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। জীৱনসংগীৰ বাবে আপুনি কিবা ক্ৰয় কৰিব লাগিব, জীৱনসংগীৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হোৱা দেখা যাব। আজি শ্ৰদ্ধা ভক্তি বাঢ়িব, সকলোকে সেইলোকে শ্ৰদ্ধা কৰা দেখা যাব। ভগৱানৰ ওপৰতো বিশ্বাস আস্থা আজি বৃদ্ধি পাব। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক হৈ পৰা দেখা পোৱা যাব, কিন্তু যিকোনো কাম এওঁলোকে খুব লৰা ধপৰাৰ মাজত কৰিবলগীয়া হোৱা দেখা যাব। একেটা কাম খুব খৰতকীয়াকৈ কৰিব হয়তো আপুনি লাগিব আজিৰ দিনটোত। আৰু বিশেষকৈ স্মাৰ্টফোন অকণমান বেছিকৈ ব্যৱহাৰ কৰা এওঁলোকক দেখা যাব। মোবাইলত ব্যস্ততা বাঢ়িব, চিনেমা চাব ইচ্ছা যাব, মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ আজি কিছু মন বেছি আকৰ্ষিত হৈ পৰিব। বাকী সকলো দিশত হ'ব। বিগত দিনৰ কিবা কথাই মনত অকণমান আৱেগিক কৰি তোলা দেখা যাব। পুৰণি দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি প্ৰেমে কিছু সমস্যাত পেলাব পাৰে, গতিকে প্ৰেম সম্বন্ধত অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব। আজি খৰচৰ মাত্ৰাও বেছি দেখা গৈছে। দিনটোৰ শেষৰ ভাগত কিছু আপোনাৰ খৰচ বাঢ়িব। জীৱনসংগী কিন্তু আপোনাক সকলো ক্ষেত্ৰত সহায় কৰা দেখা যাব। প্ৰিয়জনে আপোনাৰ মনৰ কথাবোৰ বুজি উঠিব। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে দিনৰ ভাগত আপোনাৰ কাম বনবোৰ সিমান হৈ নুঠিব, যিমান আপোনাৰ ৰাত্ৰিৰ ভাগত কাম বনবোৰত অগ্ৰগতি হ'ব। যিকোনো কাম আপোনাৰ ৰাত্ৰিৰ ভাগত হৈ উঠা দেখা যাব। আজি কোনোবা বন্ধুক আপুনি বহুদিনৰ মূৰত লগ পাব, পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসাও কৰিব, আপোনাৰ উপস্থিতিত নতুবা অনুপস্থিতিত কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব। শৰীৰৰ অকণমান যত্ন লোৱাটো ভাল হ'ব। শৰীৰত মাজে সময়ে হয়তো কিছু দুৰ্বলতা ভাগৰ অনুভৱ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যি ভাবিব সেই কাম বনবোৰ অন্তিম সময়লৈকে কৰি থকা দেখা যাব। অৰ্থাৎ একেৰাহে কাম বনবোৰ শেষ নোহোৱালৈকে এওঁলোকে চেষ্টা আৰু কষ্ট কৰি থকা দেখা যাব। কিন্তু মাতৃৰ পৰা আপুনি সহায় বিচাৰিব লাগিব। যিকোনো ক্ষেত্ৰত আপুনি মাতৃৰ সহায় অবিহনে আপোনাৰ কাম বনবোৰ সিমান হৈ নুঠিব। গতিকে মাতৃৰ সহায় লোৱাটো ভাল হ'ব। আৰু এই ৰাশি ব্যক্তিসকলৰ যদি ঘৰত কিবা সম্পত্তি আছে, সেই সম্পত্তিবোৰ আজি কোনোবা ব্যক্তিয়ে হয়তো চকু কৰি থাকিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। বিদ্যাত আজি ৰাতিপুৱাৰ ভাগতে বৰ বিশেষ পঢ়া শুনাত মন নবহিব, কিন্তু দিনটোৰ শেষৰ ভাগত পঢ়া শুনাটো অৱশ্যে মন বহিব। ৰাতিপুৱাৰ ভাগত এওঁলোকৰ মনত বিভিন্ন ধৰণৰ চিন্তাৰ কিছু আগমন হ'ব।
বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।